হেল্ল' এভৰিৱান। ভাৰতৰ দৰে এখন উন্নয়নশীল দেশত এফ&অ ট্ৰেডিঙৰ মানে ফিউচাৰ এণ্ড অপশ্যন ট্ৰেডিঙৰ কোনো স্থান নাই। মই আকৌ কৈছো, ভাৰতৰ দৰে এখন উন্নয়নশীল দেশত ফিউচাৰ এণ্ড অপশ্যন ট্ৰেডিঙৰ কোনো স্থান নাই। এইটো মই কোৱা কথা নহয়, এইটো ইকনমিক ছাৰ্ভে আজি বম্বেত সকীয়াই দিছে। এই কথাটো বাৰে বাৰে তেওঁলোকে কৈছে যে ভাৰতৰ দৰে এখন উন্নয়নশীল ৰাষ্ট্ৰত অপশ্যন ট্ৰেডিঙৰ কোনো স্থান নাই। আজি যিসকলে বিনিয়োগ কৰে ফাইনেন্সিয়েল মাৰ্কেটত, এই বস্তুটো অপশ্যন ট্ৰেডিঙৰ কাৰণে 90%তকৈ বেছি মানুহে ফাইনেন্সিয়েল মাৰ্কেটত বৰবাদ হৈ যায়। আৰু সেইকাৰণে সেবিয়ে সদায় নতুন নতুন ৰুল আনিছে অপশ্যন ট্ৰেডিঙৰ ওপৰত। আৰু অতি দুৰ্ভাগ্যৰ কথা যে অপশ্যন ট্ৰেডিঙৰ এতিয়া যিটো ধাৰা চলি আছে, সেই ধাৰাটোক ইকনমিক ছাৰ্ভে যিটো এটা গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন হয়, তেওঁলোকে বহুত তীব্ৰ ভাষাৰে সমালোচনা কৰিছে ফিউচাৰ এণ্ড অপশ্যন ট্ৰেডিঙক। আৰু সেইকাৰণে তেওঁলোকে কৈছে ভাৰতৰ দৰে এখন ৰাষ্ট্ৰত ইয়াৰ কোনো স্থানেই নাই অপশ্যন ট্ৰেডিঙৰ। আৰু প্ৰথমবাৰৰ কাৰণে ইমান এটা কঠোৰ শব্দ, এটা কঠোৰ চেণ্টেন্স তেওঁলোকে ইয়াত ব্যৱহাৰ কৰিছে। ইয়াত একচুৱেলি কি হয়, যিসকল খুচুৰা ব্যৱসায়ী আছে, ৰিটেইল ট্ৰেডাৰ্ছ আছে, তেওঁলোকে অপশ্যন ট্ৰেডিঙত বৰবাদ হোৱা দেখা যায়। আৰু ফাইনেন্সিয়েল মাৰ্কেটত যেতিয়া এটা -10 ষ্টাৰ্ট হয়, তেতিয়া অপশ্যনত যোনে ইনভেষ্ট কৰে তেওঁলোকৰ কেপিটেল জিৰ' হৈ যায়। মাইনাছেই নহয়, তেওঁলোকৰ কেপিটেল জিৰ' হৈ যায়। আৰু এই বস্তুটোৰ কাৰণে কি হয়, আৰু ইয়াত গড় হিচাপে লছ হোৱাৰ কথা কৈছে 1.25 লাখ। প্ৰত্যেকজন মানুহৰ গড় হিচাপে যদি আমি চাওঁ, অপশ্যন ট্ৰেডিং যোনে কৰে 1.25 লাখ তেওঁলোকৰ লছ হয়। আৰু 90%কৈ অধিক মানুহ অপশ্যন ট্ৰেডিঙত বৰবাদ হৈ যায়। আৰু আমি বা মোৰ চেনেলত আজি মই বহুত দিনৰ পৰা কৈ আহিছো যে বাইং অপশ্যন ইজ এ ফাইনেন্সিয়েল চুইচাইড। আজি বহুতে সেই কথাটোৰ কাৰণে মোক বেয়া পায়। এইটো এটা ৰিয়েল ফেক্ট হয়। আজি অপশ্যন ট্ৰেডিঙৰ নামত বহুত তথাকথিত মেণ্টৰে বহুত টকা আমাৰ সমাজৰ নতুন নতুন ল'ৰা ছোৱালীবিলাকৰ পৰা, যুৱ প্ৰজন্মৰ পৰা লুটি নিয়া এটা ট্ৰেণ্ড চলি আছে। যদিও ট্ৰেণ্ডটো এতিয়া লাহে লাহে শেষ হোৱাৰ পিনে ধাৱমান হৈছে, তথাপিও ট্ৰেণ্ড চলি আছে। আৰু মই নাম নকওঁ, আৰু তেওঁলোকে মেক্সিমামে আমাৰ নৰ্থ ইষ্টত জালখন পেলাই দিয়ে। আৰু নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীবিলাকে ভাবে, তেওঁলোকে প্ৰফিট দেখাব, 2 কোটি 3 কোটি টকাৰ প্ৰফিট দেখাই দিব। তেওঁলোকে ভাবে যে তেওঁলোকৰ ওচৰত শিকিলে এজন বহুত ডাঙৰ অপশ্যন ট্ৰেডাৰ হৈ যাম। কিন্তু তেওঁলোকে নাজানে যে তেওঁলোকৰ সেই যিটো কৰ্চ চেল কৰা যিটো মেথড আছে, সেইটো তেওঁলোকৰ লছ ৰিকভাৰী কৰা চিষ্টেমহে। এইটো সকলোৱে জানে অপশ্যন ট্ৰেডিং এটা ফাইনেন্সিয়েল চুইচাইড বুলি। আৰু আজি ইকনমিক ছাৰ্ভে যিটো কঠোৰ শব্দ ইউজ কৰিছে যে ভাৰতৰ দৰে দেশ এখনত অপশ্যন ট্ৰেডিঙৰ কোনো স্থানেই নাই বুলি কৈছে তেওঁলোকে, এখন উন্নয়নশীল দেশত। গতিকে এইটো সঁচা কথা। আৰু সেবিও আজিকালি অপশ্যন ট্ৰেডিঙত যথেষ্ট ষ্ট্ৰিক্ট হৈছে। আৰু মই এটা কথা কওঁ যে যিসকল নতুন ট্ৰেডাৰ অপশ্যন ট্ৰেডিঙত আহে, বা তেওঁলোকে ভাবে যে অপশ্যন ট্ৰেডিং কৰি কিবা এটা কৰিব পাৰিম, তেওঁলোকে বেলেগ বিজনেছ ষ্টাৰ্ট কৰক। অপশ্যন ট্ৰেডিঙত আহিব নালাগে। অপশ্যন ট্ৰেডিংটো কোনো ইনকাম হোৱা ৰাস্তা নহয়, এইটো বৰবাদী হোৱা ৰাস্তা হয়। আপুনি অপশ্যন ট্ৰেডিং কৰি পইচা ইনকাম কৰিব নোৱাৰে। আৰু যিবিলাক দেখি আছে যে আজি অপশ্যন ট্ৰেডিং কৰি আমুকে ইমান টকা ইনকাম কৰিছে, তামুকে কিমান টকা ইনকাম কৰিছে, তেওঁলোকে ইনকাম কৰা নাই। তেওঁলোকৰ 10টা একাউণ্ট থাকে, 10টাৰ 9টাত লছ থাকে। যিটো একাউণ্টত প্ৰফিট হয় সেইটোকে দেখাই থাকে। আৰু যিবিলাক শ্ব' কৰি থাকে তেওঁলোকে চব প্ৰমোচনেল শ্ব' হয়। অপশ্যন ট্ৰেডাৰজনক মাতি নি আজি কোনেও তাত টিভি চেনেলত বা কি বুলি কয় ইউটিউব চেনেল এটাত সাক্ষাৎকাৰ লৈ পেলাই তেখেতৰ জীৱন বৃত্তান্ত শুনাৰ কাৰো ধৈৰ্য নাথাকে, বা কাৰো সেইটো টাইমো নাই। এইবিলাক চব প্ৰমোচনেল শ্ব' হয়। গতিকে অপশ্যন লাইনটোৰ পৰা আপোনালোকে আঁতৰি থাকিব। আৰু যদি অপশ্যন ট্ৰেডিঙত আকৌ ভয় দিবলৈ যায়, আপোনালোক ফাইনেন্সিয়েলি বৰবাদ হৈ যাব। মই আকৌ কওঁ, অপশ্যন ট্ৰেডিঙৰ বা ফিউচাৰ এণ্ড অপশ্যন ট্ৰেডিঙৰ ইণ্ডিয়াত কোনো স্থানেই নাই। আৰু বাইং অপশ্যন ইজ এ ফাইনেন্সিয়েল চুইচাইড। ৰিটেইল ট্ৰেডাৰবিলাকে অপশ্যনত কেতিয়াও ইনকাম কৰিব নোৱাৰে। মই এইখিনিয়ে ক'লো। মই আকৌ লগ পাম, মই ষ্ট্ৰেটেজি দেখুৱাম ফাইনেন্সিয়েল মাৰ্কেটত। আৰু যিবিলাক ষ্ট্ৰেটেজি আপোনালোকে লগায়, কমডিটিজ ট্ৰেডিং হওক, বা আপোনালোকে ইকুইটি মাৰ্কেটত হওক, বা ফৰেক্সত হওক, বা আপুনি ধৰক ইণ্টাৰনেশ্যনেল মাৰ্কেটত হওক বা ইণ্ডিয়ান মাৰ্কেটত হওক, এতিয়া বেলেগ বেলেগ ধৰণে ইনকাম কৰিব পাৰে। সেইবিলাক আমি চ'ৰ্চ মই কেনেকৈ আমি কাম কৰোঁ সেইবিলাক মই ষ্ট্ৰেটেজি দেখুৱাম। কিন্তু অপশ্যন ট্ৰেডিঙত আপোনালোকে
ভুলতো ভৰি নিদিব। থেংক ইউ, হেভ এ গ্ৰেট ডে।